বছৰ প্ৰথমটো মহাপ্ৰলয়ত স্থবিৰ হৈ পৰিছে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম। প্ৰলয়ংকাৰী বানে বুৰাই পেলোৱাৰ ফলত স্থবিৰতা আহিছে নিৰ্মাণ কাৰ্যত। লুইতৰ বলিয়া বানে জাজিমুখৰ হাতীখাল শিবিৰ বুৰাই পেলোৱাত শতাধিক শ্ৰমিক আবদ্ধ হৈ পৰিছিল। নদীৰ কোবাল খুঁটে ছিঙি নিলে নিৰ্মাণস্থলীলৈ অহা যোৱা কৰা পথ। পানীত ডুবাৰ ফলত বিকল হৈ পৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বহু যন্ত্ৰপাতি। নিৰ্মাণ কাৰ্যত ব্যৱহৃত বহু সামগ্ৰী বিনষ্ট হ'ল ব্ৰহ্মপুত্ৰৰ বানত। ফলত পুনৰ অনিশ্চয়তা আহি পৰিছে দলঙৰ নিৰ্মাণ কাৰ্যত। আৰু আমাক এই মুহূৰ্তত সবিশেষ জনাব টিয়কৰ পৰা ৰাজু শইকীয়াই। হয়চক ৰাজ্যখনৰ প্ৰলয়ংকাৰী যে বানপানী সেই বানপানীৰে ইতিমধ্যে তছনছ কৰিছে সমগ্ৰ ৰাজ্যখনৰ আৰু সমান্তৰালকৈ দেখা গৈছে যে টিয়ক ৰাজচক্ৰ আৰু পূব যোৰহাট ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল জাজিমুখৰ বিভিন্ন অঞ্চলো পানীৰে ব্ৰহ্মপুত্ৰৰ বাহনী পাতি ইতিমধ্যে বিধ্বস্ত কৰি পেলালে। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে অতি সকলোৰে আগ্ৰহেৰে বাট চাই থকা অতি সোনকালে নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ কাৰণে অতি বাট চাই থকা যিখন যোৰহাট আৰু মাজুলী সংযোগী যিখন দলং নিৰ্মাণৰ যি প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোৰ এই মুহূৰ্তত সেই প্ৰতিষ্ঠানটোৰ যিটো হাতীখালৰ যি শিবিৰ, সেই শিবিৰত মই উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দেখুৱাইছে যে এই শিবিৰটো ইতিমধ্যে সেই শেহতীয়া যি বানপানী, সেই বানপানীত আচলতে সমগ্ৰ অঞ্চল শিবিৰটো আচলতে পানীৰে প্লাবিত হৈছিল, যাৰ বাবে ইয়াৰ যি সামগ্ৰী আছিল বিশেষকৈ চিমেণ্টকে ধৰি প্ৰায় 30 লক্ষ টকাৰ যি চিমেণ্টকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত নষ্ট হ'ল। তদুপৰি এই সময়ছোৱাত যিহেতু এই অঞ্চলৰ যিসকল শিবিৰত আশ্ৰয় লৈ আছিল বা থাকিছিল কৰ্মচাৰীসকল, শ্ৰমিকসকল, সেইসকল ইয়াৰ পৰা স্থানান্তৰিত কৰিব লগা হৈছিল। আৰু তাৰে সুযোগ লৈ ইতিমধ্যে দেখা গৈছে যে ইতিমধ্যে বিভিন্ন ধৰণৰ সামগ্ৰী, তেওঁলোকৰ মূল্যৱান সামগ্ৰী চুৰি হ'ল। আৰু আটাইতকৈ ডাঙৰ কথা যে এই শিবিৰটোলৈ এই নিৰ্মাণৰ বাবে প্ৰয়োজনীয় যি নিৰ্মাণ সামগ্ৰী, এই সামগ্ৰীখিনি অনাৰ বাবে যিটো একমাত্ৰ পথ মুদৈজান জাজিমুখ প্লেটফৰ্ম হৈ যি পথ, সেই পথ ইতিমধ্যে বিধ্বস্ত হ'ল, যাৰ বাবে কোনো ধৰণৰ সামগ্ৰী আনিব পৰা অৱস্থাত নাই। যাৰ বাবে এই যি নিৰ্মাণ কাৰ্য স্থবিৰতা আহিছে। মই এগৰাকী দায়িত্বসম্পন্ন বিষয়া মোৰ সৈতে উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, তছনছ কৰিলে বানপানী, শেহতীয়া যিটো বানপানী ইতিমধ্যে দেখা গ'ল আপোনালোকৰ যিটো প্ৰৱেশ পথ, সেই প্ৰৱেশ পথটো উটুৱাই নিছে। সামগ্ৰী অনাৰ যিটো মূল পথ, সেই মূল পথটো বিভিন্ন স্থানত বিধ্বস্ত, যাৰ কাৰণে সামগ্ৰী আনিব পৰা নাই। কামৰ অগ্ৰগতি কেনেকুৱা হৈছে এতিয়া? নমস্কাৰ, মই প্ৰথমতে আপোনালোক ইয়ালৈ অহাৰ কাৰণে আপোনালোকক যথেষ্ট ধন্যবাদ আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা কোম্পানীৰ ফালৰ পৰা। বিগত যিটো যোৱা বানপানী আমাৰ ইয়াতে হৈ গ'ল, যিটো বানপানী প্ৰলয়ংকাৰী বানপানী আমাৰ যিটো তছনছ কৰিছিলে, সেই তছনছত আমাৰ ক'বলগীয়াটো বহুত আছে, কিন্তু ক্ষোভ উজাৰি ক'ব নোৱাৰি। প্ৰথম কথা হ'ল আমাৰ ইয়াতে যিটো বানপানী হোৱাটো আমাৰ প্ৰথম যিটো মূল দুৱাৰটো সম্পূৰ্ণভাৱে ভাঙি দিয়াৰ কাৰণে আমাৰ কামৰ যিটো দ্ৰুত গতিত যাব লাগে সেইটো বন্ধ হৈ গৈছে। প্লাছ জাজিমুখৰ পৰা আমাৰ ইয়ালৈকে আহিব পৰা যিটো পথৰ অৱস্থা, সেইটো সম্পূৰ্ণভাৱে আপোনালোকে চাই নিশ্চয় দেখিছেই, সম্পূৰ্ণভাৱে মানে এইটো বিচ্ছিন্ন হৈ গৈছে, যাৰ কাৰণে আমাৰ যিটো মেটেৰিয়েলছৰ যিখিনি আমাৰ অহা যোৱা সেইখিনিৰ কাৰণে নাইকিয়া প্ৰথম হৈছে। তাৰপিছত আমাৰ চিমেণ্ট গুদামত ইতিমধ্যে পানী সোমাই চিমেণ্ট নষ্ট কৰিছে বহুত। আমাৰ ইয়াতে ষ্ট'ৰ, এইটো আপোনালোকৰ সন্মুখত দেখিছেই, ষ্ট'ৰৰ পৰা ৰাতি আহি চুৰ হৈছে ইয়াতে। আৰু বেটেৰী যিমানবিলাক গাড়ী আপোনালোকে ইয়াত দেখিছে, গোটেই গাড়ীবিলাকৰ ৰাতি বস্তুবোৰ চব মানে তেওঁলোকৰ মেচিনে সম্পূৰ্ণ বিকল হৈ, যাৰ কাৰণে যিটো গতিত যাব লাগে সেইটো সম্পূৰ্ণ গতিটো স্থবিৰতা হৈ ৰখি গৈছে। এই যে চুৰ হৈছে বা যিখিনি দাবী ধমকি দি যিসমূহ সামগ্ৰী ইয়াৰ পৰা লৈ গৈছে, হয়, সেই তাৰ বিৰুদ্ধে আপোনালোকে টিয়ক থানাত আমি আমাৰ কৰ্তৃপক্ষৰ লগত কথা পাতিলোঁ। কৰ্তৃপক্ষৰ লগত কথা পাতি তেনেকুৱা ক'লে যেন আপোনালোকে এতিয়া সম্পূৰ্ণ লিষ্টখন আমি এটা কাৰণে দিব পৰা নাই, বহুত কিছুমান এতিয়া দায়িত্বশীল ব্যক্তি ইয়াত আহিব পৰা নাই। আহিলেহে সম্পূৰ্ণ লিষ্টখন যেতিয়া ওলাব তেতিয়াহে আমি আপোনালোকক আমি অলৰেডি কিন্তু আমি এটা নিয়মীয়াভাৱে আমি টিয়ক থানাত আমি দি থোৱা হৈছে, কিন্তু সম্পূৰ্ণ লিষ্টখন আমি এতিয়ালৈকে কনফাৰ্ম কৰিব পৰা নাই কিমান বস্তু আমাৰ একজেক্টলি ক'ত কি হৈছে। যদি এই অৱস্থা থাকে যে তৎকালে যদি পথবোৰ সুচল কৰি নিদিয়ে বা এই চিঙাটো যদি সুচল কৰি নিদিয়ে, তেতিয়া নিৰ্মাণ কাৰ্য স্বাভাৱিকতে সম্পূৰ্ণভাৱে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছে। আৰু অনাগত দিনটো আমি ক'ব নোৱাৰোঁ যে কিমান দিনলৈকে স্থবিৰ হৈ থাকিব, যাৰ কাৰণে হয়তো যিটো সময় পিৰিয়ডত লৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা অসম গভৰ্ণমেণ্টে, হয়তো সেই সময়ত দলংখনৰ এই যিটো ফুলফিল, যিটো ৰাইজৰ এটা সপোন মাজুলীবাসী, সেইটো অসম্ভৱ যেনে লাগিছে এতিয়া। হয়, ধন্যবাদ জনাইছোঁ যে এই শেহতীয়া যি বান, সেই বানে ইতিমধ্যে পুনৰ কৈছোঁ যে বানে আচলতে ৰিজু শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল ৰিজু শইকীয়াৰ এক প্ৰতিবেদন এই সন্দৰ্ভত।